গাইজ গুড মৰ্ণিং। আজি ৰাতিপুৱাই উঠিছোঁ 6টা বজাতে, কাৰণ আছে। কাৰণটো দেখি আপোনালোকে গম পাইছে, আমাৰ একদম ফ্ৰেছ হৈ ওলাইছোঁ ৰাতিপুৱাই, একদম গা পা ধুই চিকুণ হৈ গৈছোঁ। আমাৰ ইয়াতে জুইক কলি আছে, তাই মোক খৰি আনিব মাতিছে ৰাতিপুৱা 5টাতে উঠি নহয় 7টাতে খৰি আনিব মাতিছে, কেৰাহী আনিব। মই সেনেকৈ স্কুটি চলাই গৈছোঁ ঠাণ্ডাতে। আমাৰ এয়া বস্তুবোৰ ৰেডি হৈ গৈছে, ইয়াতে মালখিনি, ইয়াতে খৰি, তাৰপিছত আমাৰ ঘৰত পচি হৈছে শিখাবা আৰু ৰীমা। মই আছোঁ এতিয়া যাই কিনে গাড়ীখন যেতিয়া আমাৰ তাৰে পৰা যাব, এতিয়া যাই চবকে আমি পিক আপ কৰি ল'ম। আমাৰ চব ৰাইজ আহি পালে। আইডিটো মই কৰিম, গাড়ী ভিডিঅ' কৰিবি নাই? গাড়ী দি হৈ আছে না নাই? হৈ আছে হৈ লাগি আৰু মই দেখোন মতা এটা লাগি ধৰিবই পৰা নাই। মতা এটা লাগি আমার এই শিখায় পাগলা উঠে মানুষ দেখা পালে দেখা নাই কেনে করবা হবে এ খাই ফেললাম। ওই বাপরে লম এই বাজাগা ফাইনেলি আহি পালো দীপৰ বিল। এতিয়া আমি বস্তুবোৰ নমাম লাহেকে। ক'ত গৈছা? ভিতৰৰ বস্তু বস্তু লৈ চৰিকা ব্লাছ মেইন কৰবা না কাম নাকি তুমি নালগে কৰবা। তো গাই সিহঁতে ক'ৰবাত গৈছে বা আনিব, মানুহ চানুহ দেখা দেখি গায়ব হৈ গ'ল। এতিয়া মই প্লাষ্টিক পাৰিছোঁ, কাৰ্পেট পাৰিছোঁ, কাকলি আৰু মই কষ্ট কৰিছোঁ। তোমালোকে থিয় হৈ থাকা, আমি ঘুমাও আহা। মইতো পাৰিছোঁতো ঘুমাম আৰু এতিয়া। মই ব্ৰেকফাষ্টটো আছে ৰেডিমেড আৰু পনীৰ বনোৱা আনিছোঁ। ভাতটো বহি দিম, খাই গুচি যাম। এতিয়া য'ত যাই যাওক যি কৰে। এই জাগাৰ মজা কিন্তু গাইজ, ইউ কেন চি দিছ কিমান চৰাই। এতিয়া মানুহবিলাক আহি আছে আৰু লাহে লাহে ভৰ্তি হ'ব। তাৰপিছত লেতেৰা হ'ব, চাফা কৰি দিছে। কাকলি কি কেনেকুৱা? বহুত ভাল। ঠাণ্ডা লাগিছে? বহুত ঠাণ্ডা। তোমাৰ কি হৈছে? মোজা কালি ধুইছিলা? কিয়ে তুমি এইখিনিমান পইচাতে আহি পাইছা পিকনিকত কেতিয়াবা ইমান দূৰত? তে প্ৰায় মানালী ইমান দূৰ নহ'ব? তুমি কিয় ক'বা? ঠাণ্ডা কুঁৱলীখিনি গ'লে ভাল লাগব। চনিকা ভাল লগা হৈছে তোমাক? ভাঙব আস্তে কোন জিকব? আস্তে এতিয়া আমি কণী ৰেডি কৰোঁ, ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। কণী, ব্ৰেড, জেলি চিঙা আৰু এইফালে বাঁহ ৰেডি কৰি আছে। বাঁহ মানে আমাৰ বেডশ্বীটটো মানে ঢাকি দিবৰ কাৰণে। এইফালে বেলেগ দল, আমি এইফালে বেলেগ দল। ব্ৰেডটো দিলোঁ। জুবিন দা আছে আৰু জুবিন দাৰ গান আছে। গাইজ আমাৰ ব্ৰেকফাষ্টটো হৈ গ'ল। মই কৰি কেনে উঠি দিলোঁ। মই বেছি বহি নাথাকোঁ আৰু জেগা কম যে, আৰু মানে মানুহক জেগা দিওঁ। আমাৰ যিহেতু লিডাৰ মই আৰু মেনেজমেণ্টৰ দায়িত্বত আছোঁ, তেওঁলোকে খাই আছে, মই দেখাই দিওঁ। কাৰ জতানো? বিহু নাচিবলৈ পালে মোৰ মইনা ঐ, বিহু নাচি
ৰিপৰ্টাৰ আহি গৈছে গাইছ আমাৰ ওচৰত জচলা মানুহ আছে না আমাৰ ওচৰত এইবিলাক তো আমাৰ এই ৰিয়েল জুচটো কোনে আনিছিলে পৰিস্মিতা বা এটা আমার নাচা দোষটো বেশি হয়েছে কি জানে না গাইস কারণ সকলো কিবা কান্দি ৰাতিপুৱাই চাব আপোনালোকে ফেচবুকত বা কিবা হওক চাব আৰু জয় জুবিন দা ধেমালি কৰা নাই মই দুটা মাংস হ'লে তোৰ মই কিন্তু খাব যাম ইফালে ভাজি বহাই দিছে আমাৰ ইয়াত নৱনীতা বায়ে ধুনীয়া বনাবা আজি কিন্তু খাই কেনে ক'ব লাগিব কিন্তু কম হ'ব নেকি কাকলি কিন্তু কৰিছে দে কাম মই মানছো কিন্তু কাকলি আমাৰ মোৰ ভাল লাগে এইলা মানুহ মই কোন কোন আছে মই দেখাই দিছোঁ আমাৰ মাজত আজি কাকলি আমাৰ পৰিস্মিতা বা মানুহটো জোৰদাৰ আছে কিন্তু মানছো আজি আৰু এয়া আমাৰ বিশেষ তৰালি কিয় আনছো আৰু ৰাইজ তাই এইটো কামৰ কাৰণে আনছো ৰাতিপুৱা হোৱাৰ পৰা এইটো কামেই কৰি আছে তাই ধুনীয়াকৈ কৰা এইটো লাগব কিন্তু আৰু এইফালে আমাৰ গম পাইছে আপোনাৰ ছাগাল উঠছে আৰু এইফালে আমাৰ দীপশিখা বা আছে দীপশিখা বা ছাগাল উঠাটো কি বস্তু আকৌ এইটো বুজি নাপাবা তুমি ৰীমা আছে চয়নিকা চয়নিকা আছা এইটো গুচি আহা ন এই নাজনে হেঁতে ডাঙৰ বাছ এখন আনছে এইফালে এনেকুৱা বজাইছে মানে মজা লাগিছে আৰু আমাৰতো নবজালেও কথা নাই তাৰপিছত আৰু কোন আছে আমাৰ ওচৰত দুটা আছে দেখাই আছোঁ আইছোঁ দিয়ক গাইছ পিকনিক ভাবাই নাছিলোঁ হ'ব বুলি পিকনিকটো হৈ গ'ল কিবাকৈ মোৰ আশীৰ্বাদত তাৰপিছত আমাৰ শিখা বা আশীৰ্বাদত আৰু আমাৰ শিখা বা আছে লগত মেইন মেইন কিবা বহিছোঁ আৰু আমাৰ ৰেষ্ট লৈছোঁ কিমান আৰু কষ্ট কৰিব ৰাইজ এতিয়া মাংসটো বহাই দিছে আমি দালিটো কাট কৰিছোঁ দালি কোনো নাখায় যিহেতু মাংসটো বহাই দিছোঁ আমি ভাজি হৈ গ'লে টিকলি পোৱালিটো ঘূৰি আছে মৰম লগা চাওকচোন চাওক মাংস হ'লে আমি মাংসত এটা বেলেগ বস্তু দিছে ৰাইজ মই দেখাই আছোঁ ৰ'ব আপোনালোকে মাংসত কি দিছে মাংস দিছে বেঙেনা সিহঁতে খাই পাইছে বোলে আমি খাই পোৱা নাই আজি খাই চাম কেনেকুৱা লাগে অলপমান গ্ৰেভি গ্ৰেভি হয় বোলে আজি বেঙেনা দি মাংস খাম ৰাইজ ৰাইজ পূৰা ধোৱা ধোৱা হৈ গৈছে আমাৰ এইখিনি কিবা কৰিছোঁ ৰান্ধনীয়ে সুধি লওঁ কি কৰিছা ইমান ধোৱা কৰিছে ধোৱা কৰি দিছোঁ চবে অলপ গোন্ধা বাৰ্বিকিউ চিকেন নেকি স্মক চিকেন হ'লে আমাৰ এতিয়া মাংসত আলু দি দিছোঁ আৰু বহুত মানুহ এতিয়া আহিহে আছে তাৰমানে আৰু আমি সোনকালে আহিলোঁ সোনকালে খাই সোনকালে গুচি যাম মানুহবোৰ এতিয়া আহিয়ে আছে বহুত দেৰি হ'ল 12টা বাজি গ'ল 12:30 বাজে প্ৰায় আৰু এইফালে আমাৰ কমলা ৰেডি কৰি আছে কমলা টেঙাই আমাৰ দীপশিখা বা আছে দীপশিখা বা আছে শিখা বা আছে আমাৰ আৰু এইফালে ডিউটি বা আছে ধুনীয়াকে দেখাইছা আমাৰ নাকে মুখে সোমাই গৈছে নাকে মুখে সোমাই দিছে মানে কমলা টেঙা আছে আমাৰ এই চোৱা আমাৰ ইয়াতে কিন্তু বহুত কষ্ট কৰিছে যে কাকলি আৰু নহয় কষ্ট কৰিছে ইয়াতে এই নাকে মুখে সোমাই গৈছে দেখা নাই আৰু এখেতে অকল বহি আছে
পাৰোঁ কিন্তু নুঠিম দিয়ক ড্ৰমচত देखिए एक बदनाम आश्रम से बात এই ড্ৰমচত আমাৰ ড্ৰমচত লৈছোঁ এইটো হাইনেকটো মই গাইছ কিনি আনিছোঁ পিকনিক বুলি এইটো মই লিডাৰ না গাইছ লিডাৰ কিনি আনিছোঁ অলপ কি কিবা খাইছে নে কি দেখা নাই দে আমি কেমেৰা বোলে মই খাব লাগিছিল মই লিডাৰ না মই নিমখ এইটো নিমখ অকণমান লাগিব নিমখ অকণমান নালাগে চবকে এতিয়া গাড়ী সুধি খুৱাব খাম আমি দুই পিচকে চবৰে এইফালে আমাৰ পৰিস্মিতা বা আছে জয়স্মিতা বা আছে বিউটি বা আছে চবকে চিনাকি কৰাই দিছোঁ মই এতিয়া ৰান্ধনী আগতে মাছা ইফালে আলু পিছ লৈছা বেলেগকে অঁ দেখিছা আলু পিছ অকলে লৈ লৈছে চাওঁ ভাল হৈছে নে বহুত টেষ্টি হৈছে মই বনাইছোঁ ভাল পাই লাগিব বোলা আমি খাওঁ বোলা কাৰণে বেছিকৈ হৈছে চব দুখ বিলখনৰে ইমান কুঁৱলী ন আমাৰ দাবা ঠাণ্ডা লাগিছে ন ইয়াতে আহা ভাত বনোৱা গ'ল বটল খুৱাই দিছোঁ আৰু মানে যিহেতু বাচনটো সৰু হৈছে সেইকাৰণে কি কয় এটাত থলোঁ এবাৰ ভাত আৰু এটা বহাই দিছোঁ এইবাৰ অলপমান আছে তো ভাতটো হ'লে খাব পাৰি এবাৰ চাওকচোন ৰাইজে 2টা বাজিব হ'ল মানে কুঁৱলীটো ভালকৈ কমাই নাই অলপ ক্লিয়াৰ দিছে এইবিলাক মানে দেখাই নাপায় এতিয়াও বহুত চৰাই আছে বহুত ভাল লাগে ইয়াতে গাইজ নাও আহিছিল আমাৰ ইয়াতে আমি ধুনীয়াকৈ ছিংগল ফটো উঠাই দিলে বাই উঠাই দিছে আমাৰ বাৰ আইফোনত বা হায়াৰ কৰি আনিছোঁ আমি ধুনীয়া ফটো উঠালোঁ না চাইনিকা দাদাজন ভাল আছিল কিন্তু ন মানুহজন পইচা ক'লো লাগে নেকি কিবা কৈছে নালাগে বুলি কৈছে একো ভাল মানুহ থাকেই পৃথিৱীত মোৰ নিচিনা ললিপপ ভালটোৱে লাগে আৰু এইফালে আমাৰ বেঙেনা পুৰি আছে আমাৰ ভাত ৰেডি হৈ গ'লে 3:30 বাজিল খাওঁ পনীৰটো ঘৰত বনাইছিলোঁ ভাজি আছে মাংসৰ কালাৰ চাওক না গাইছ ধুনীয়া এয়া মাংসৰ কালাৰ মজা হৈছে তাৰপিছত এইফালে বেঙেনা পোৰা আৰু চালাড ভাত মজা আমাৰ পিকনিক শেষ চব বাচন চাচন ধুই আহিলোঁ এয়া জুই জ্বলাই দিছোঁ গোটেই বস্তুবোৰ জ্বলাই দিছোঁ চাফা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে চাব পাৰে চব চাফা যেনেকৈ লেতেৰা কৰিছোঁ চাফা কৰিছোঁ নেকি এইটো আমাৰ দায়িত্ব এতিয়া ফটো দুখনমান উঠিলোঁ তাৰপিছতে আমাৰ আংকুল আহিছে গাড়ী আহিছে আমি যাওঁ আৰু এতিয়া লগ পাই আছোঁ পিছত আকৌ কেনেকুৱা লাগিল এতিয়া বাই বাই টেনশ্যন দি নক ব্লগটো এণ্ডিং কৰিব লাগিব